হাই গাইজ, মই পাস্তা কেনেকুৱা বনাওঁ তাৰে ৰেচিপি এয়া এটা দিলোঁ। প্ৰথমে পাস্তাটো হাফ বইল কৰি ল'লোঁ। ইফালে হাফ বইল কৰিবলৈ দিয়াৰ পিছত মই বিলাহী, তাৰপিছত ইফালে পিঁয়াজ, আদা, জলকীয়া কাটি থৈছোঁ। ইফালে হাফ বইল হৈ আছে। চব এতিয়া ধুনীয়াকে চাকনি এটাত চাকি দিলোঁ, যাতে পানীটো অকণমান নৰখাকে লৰাই থাকিব লাগে চাকনিটো। এয়া শুকাই গ'ল। এতিয়া দিলোঁ কেৰাহীটোত তেল। মই তেল কম খাওঁ, সেইকাৰণে কম দিছোঁ। আপোনালোকে বেছিও দিব পাৰে। ইয়াত তেজপাতা এটা দিলোঁ। তাৰপিছত কাটি থোৱা পিঁয়াজটো দি ধুনীয়াকৈ ভাজি দিলোঁ। অকণমান ৰঙা হোৱালৈকে ভাজিম। তাৰপিছত দিম এতিয়া বিলাহী, কাটি থোৱা বিলাহীটো। এনেকুৱা বনাই চাব এবাৰ, বহুত ভাল লাগে। নিমখ দিলোঁ, হালধি, মিৰ্চি পাউডাৰ দি ধুনীয়াকৈ ভাজি দিম অকণমান দেৰি। ভাজাৰ পিছত পাস্তাটো দি ধুনীয়াকৈ ভাজি অকণমান পানী দিম, কাৰণ এইটো হাফ বইল হৈ আছিলে যে, সেইটোৰ কাৰণে। পানী দি অকণমান উতলাই শুকাই যোৱাৰ পিছত ফাইনেল লুকটো চাওক। আপোনালোকেও বনাই খাব। ভাল লাগিলে কমেণ্ট এটা কৰি দিব দেই। বাই বাই আজিলে।